মহাবাহুৰ প্ৰবল খহনীয়াই শিৱসাগৰৰ ঐতিহাসিক আজনপীৰ দৰগাহলৈ কঢ়িয়াইছে ভাবুকি। 2 বছৰৰ পিছত নদীৰ বুকুত জাহ গ'ল ৰঞ্জী প্ৰসিদ্ধ খৰাগুৰি চাপৰিৰ প্ৰায় 3 কিলোমিটাৰ অঞ্চল। ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বুকুত চপৰা চপৰে খহিছে বাতি। আজানপীৰ দৰগাহলৈ নদীৰ দূৰত্ব প্ৰায় 200 মিটাৰ বাকী। খৰাগুৰি চাপৰিত বসবাস কৰা 300 পৰিয়ালেও কটাবলগীয়া হৈছে উজাগৰি নিশা। বাৰিষা আৰম্ভ হোৱাৰ পিছত জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰি ব্যৰ্থ হৈছে জলসম্পদ বিভাগ। বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় জনপ্ৰতিনিধি, বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে স্থানীয় ৰাইজ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুজাক্কিৰ আহমেদে। এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক খৰাগুৰি চাপৰিত আৰু মই এক পৰিৱেশ দেখাম এই মুহূৰ্ততে, তাৰপিছতে গোটেই কথা বতৰাখিনি ক'ম। মই এই মুহূৰ্তত খৰাগুৰি চাপৰিত আছোঁ আৰু খৰাগুৰি চাপৰিৰ যি ঐতিহাসিক যি ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া, সেই গৰাখহনীয়াটো কোনো নতুন কথা নহয়। আজি বছৰ বছৰ ধৰি এই যিটো স্থান আছে, এই স্থানত গৰাখহনীয়া বিঘাই বিঘাই মাটি আচলতে ঐতিহাসিক যি ব্ৰহ্মপুত্ৰ আছে, সেই ব্ৰহ্মপুত্ৰত জাহ গৈ আছে। কিন্তু তাৰ পিছতো এই যিটো সংশ্লিষ্ট বিভাগ আছে, সেই সংশ্লিষ্ট বিভাগটোৱে আচলতে কোনো ধৰণৰ এই গৰাখহনীয়াটো ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় যিসকল লোক আছে, সেই লোকসকলৰ আচলতে দৈনন্দিন যিসমূহ জীৱন আছে, সেই জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আহিছে। তাৰ সমান্তৰালভাৱে এই যি কাষতে আছে, ইয়াৰ পৰা যদি মই চাওঁ তেতিয়াহ'লে প্ৰায় 150 পৰা 200 মিটাৰ আঁতৰত থকা যি পবিত্ৰ আজানপীৰ দৰগাহ, সেই আজানপীৰ দৰগাহৰ প্ৰতি ভাবুকি আহিছে। স্থানীয় লোক আছে, তেওঁলোকৰ লগত কথা বতৰাখিনি পাতি লওঁ, তাৰপিছতে গোটেই কথা বতৰাখিনি ক'ম। এজন ব্যক্তি আছে, মই আপোনাক যিমান দূৰ জানো, আপুনি ঐতিহাসিক যিখন আমাৰ আজানপীৰ দৰগাহ, আজানপীৰ দৰগাহতে থাকে। কিন্তু আজানপীৰ দৰগাহলৈ প্ৰায় 150 পৰা 200 মিটাৰ আছে। কিন্তু এইটো কোনো নতুন কথা নহয়, গৰাখহনীয়াটো দীৰ্ঘদিনীয়া। কিন্তু এই ক্ষেত্ৰত আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব? হয়, চৰকাৰে ব্যৱস্থা কৰিব লাগে। যদি এনে নকৰে তেতিয়াহ'লে চৰকাৰ, আমাৰ MLA আছে, গড়কাপ্তানি বিভাগৰ মানুহ আছে, তেওঁলোকে আহি পেলাই এবাৰ হ'লেও চাই যাওক। ইমান ডাঙৰ এটা ঐতিহাসিক বস্তু আজানপীৰ দৰগাহখন, তেওঁলোকে আহি পেলাই জেগাটো চাওকহি যে কি পৰিস্থিতি হৈছে। ইয়াত ডাঙৰ এখন গাঁও আছিলে মামল গড়বগা বুলি। সেই মামল গড়বগাখিনি 2019 মানত তেওঁলোকে উঠি পেলাই 40 ঘৰীয়া বুলি জেগাডোখৰ চালে উঠি গুচি গ'ল। তেওঁলোকেও ৰিকুৱেষ্ট কৰিছিলে যে আমাক গৰাখহনীয়াটো ৰখাওক, তেওঁলোকে গুৰুত্ব নিদিলে। সেইখন গাঁও ইয়াৰ পৰা উঠি গ'ল। মানুহ ক'ত উঠি যাব ইয়াৰ পৰা? যদি চৰকাৰে ব্যৱস্থা নকৰে ইয়াৰ পৰা ক'ত উঠি যাব? আকৌ ক'বলৈ ক'ৰবাত জংঘলত গৈ পেলাই আকৌ তেওঁলোকক ঘৰ দিব নি? এই জেগাডোখৰ কমকৈ প্ৰিজাৰ্ভ কৰি দিয়ক, কমচে কম ইয়াত থকা মানুহখিনি সাহস পাব। মন্ত্ৰী আহে, মন্ত্ৰী অফলালৈকে আহে, কিন্তু এই স্থানলৈ নাহে। বিধায়কগৰাকী আজিলৈকে আহি এই স্থানলৈ উপস্থিত হোৱা নাই, কি ক'ব এই মুহূৰ্তত? হয়, তেওঁৰ কি কাৰণে তেওঁ অহা নাই এইটো তেওঁৰ নিজৰ বিচাৰ ব্যৱসায়। কিন্তু মোৰ জানিবলগীয়া কথা যে আমি তেওঁক ভোট দিছোঁ যেতিয়া তেওঁ আহি পেলাই এই জেগাডোখৰ চাব লাগে। তেওঁ কিবা কাৰণত আহিব নোৱাৰিলে, সময় নহ'ল, কিন্তু বৰ্তমান আহিব লাগে, আহি পেলাই চাই যাব লাগে। তেওঁ ডিপাৰ্টমেণ্টত আছে যদি এইখিনি কাম কৰিবই লাগে। নিশ্চয়কৈ। মই এই মুহূৰ্তত মোৰ সতীৰ্থ মুস্তাক আছে, মই মুস্তাকক যদি সম্ভৱ হয়, মোৰ কাষতে যিসকল লোক আহিছে এই মুহূৰ্তত যদি চাই, তেতিয়াহ'লে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 150 মিটাৰ নিলগত আছে ঐতিহাসিক যি শিৱসাগৰৰ খৰাগুৰি চাপৰি আছে, খৰাগুৰি চাপৰি যি পবিত্ৰ আজানপীৰ দৰগাহ। কিন্তু আজানপীৰ দৰগাহলৈ এতিয়া ভাবুকি কঢ়িয়াই আনিছে এই ঐতিহাসিক ব্ৰহ্মপুত্ৰই। এয়া কোনো নতুন কথা নহয়, মই ইতিমধ্যে কৈছোঁ, এইটো কোনো নতুন কথা নহয়। আচলতে এই যিটো আচলতে গৰাখহনীয়া, সেই গৰাখহনীয়াটো দীৰ্ঘদিনীয়। কিন্তু দীৰ্ঘদিনীয় এই যিটো গৰাখহনীয়া, সেই গৰাখহনীয়াটোৰ ক্ষেত্ৰত আচলতে কোনো ধৰণৰ সময় উপযোগী যিসমূহ ব্যৱস্থা, সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰা নাই। এই মুহূৰ্তত মই পুনৰ পৰিৱেশটো দেখাইছোঁ আৰু দেখুওৱাৰ লগতে আচলতে এই যিটো স্থান আছে, এই স্থানৰ কথা বতৰাখিনি পাতিম। আৰু এই মুহূৰ্তত এজন স্থানীয় লোক আছে, মই আপোনাৰ পৰাই জানিব বিচাৰিম, এইটো কোনো নতুন কথা নহয়, দীৰ্ঘদিনীয়া গৰাখহনীয়াটো, কি ক'ব এই মুহূৰ্তত? গৰাখহনীয়া আজি প্ৰায় খুব 4 কিলোমিটাৰ আঁতৰৰ পৰা আমি দেখি অহাত আজি প্ৰায় পৰ্যন্তলৈকে খহিয়ে আছে। সেইখিনি আমি সদায় দেখি থাকি এতিয়া আমাৰ দুখ লাগিছে। চৰকাৰে পাকো পানী পোচ দিলে, পোচখিনি কোনো কাম নহ'লে, সদায় খহিতে আছে। তাকে লৈ আমি এতিয়া চৰকাৰৰ ফালৰ পৰা আমি কি সুবিধা দিয়ে, কি নিদিয়ে, আমি সেইখিনি জানিব বিচাৰিছোঁ। আৰু আমাৰ খৰাগুৰিবাসীক যিমানে গৰা খহিছে সিমানে মানুহৰ চিন্তা ধাৰাষাৰ হৈ আছে। সেইখিনি এতিয়া আপোনাৰ খেতি কৰা মাটি চব আপোনাৰ খহি গৈছে। আমি এতিয়া তাকে লৈ চৰকাৰে কি সুবিধা দিয়ে আৰু কি কয় আমি তাক জানিব বিচাৰিম। আৰু যি ভোট দি যিখন চৰকাৰে হওক নহওক আমি ভোট দি জিকাইছোঁ, সেইখিনিয়ে আপোনাৰ চাবলৈ এতিয়ালৈকে অহা নাই বৰ্তমান। নিশ্চয়কৈ। আৰু এজন স্থানীয় ব্যক্তি আছে, মই আপোনাৰ পৰা আচলতে জানিব, এই কোনো নতুন কথা নহয়, এই আমি বাতৰি কৰিয়ে থাকোঁ, কিন্তু তাৰপিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব এই মুহূৰ্তত? ব্যৱস্থা গ্ৰহণ কৰা নাই, এইটো গৰাখহনীয়াটো এতিয়াই নহয়, বহু যুগৰ পৰা চলি আহিছে। ইয়াত এটা আমাৰ বুৰঞ্জী প্ৰসিদ্ধ খৰাগুৰি চাপৰি,
ইয়াত বহুত বনভোজস্থলী আছিল, বহুত দূৰ দূৰণিৰ পৰা মানে ইয়াত আহি বনভোজ খায়। মানে আমাৰ খৰাগুৰিটো কৃষিজীৱী, গতিকে আমাৰ মানে বাম খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰে। ইতিমধ্যে শ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰত যা গৈছে। আমি আপোনালোকৰ জৰিয়তে বিভাগীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী অনুৰোধ জনাম, বিভাগীয় মানে জলসিঞ্চন বিভাগে যদি আমাৰ ব্ৰহ্মপুত্ৰ খহনীয়াটো চাৰি বান্ধ এটা দিয়ে, তেতিয়া খৰাগুৰি ৰাইজৰ কিছু উপকৃত হ'ব। আৰু ওচৰতে মানে আমাৰ দৰগাহ আছে, দৰগাহো ইতিমধ্যে 20 মিটাৰমান গ'লে দৰগাহো হয়তো ব্ৰহ্মপুত্ৰত লীন হ'ব পাৰে। আপোনালোকে চাওক, বাকীখিনি ক'লেই আমাৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠসকলে। মই এটা কথা ক'ম যে আপোনালোকে কেমেৰা দেখুৱাই দিয়ক পাৰে যে এই আকৌ আজানপীৰ খুব মানে আপোনাৰ খুব 20-30 মিটাৰ, তাতে দুখন স্কুল আছে। এখন হ'ল উচ্চ মাধ্যমিক বিদ্যালয়, এখন আছে ME স্কুল। গতিকে আমাৰ ইয়াত এনেকুৱা পৰিস্থিতি, আমাৰ গোটেই চাৰিওকাণে নৈ, কোনো পধ্যে মানে ল'ৰা ছোৱালী আপোনাৰ ধৰি লওক এই স্কুল দুখন যদিও কেনেবাকৈ গুচি যায়, গাঁওখনতো যোৱাটো যাবই, গাঁওখন যোৱা আগমুহূৰ্তত স্কুল দুখনৰ বিশেষ প্ৰয়োজন। কাৰণ যিখিনি উঠি অহা ল'ৰা ছোৱালী, কাৰণ সেইখিনি ল'ৰা ছোৱালী আমি মানে যেতিয়া ব্ৰহ্মপুত্ৰৰ ওচৰত পাইছে, আপোনালোক ভয় লাগি গৈছে। মানে ইফালেও আপোনাৰ দিখৌখন আছে, মাজত দৰিকাখন আছে, কিন্তু আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাবলৈ হ'লে আপোনাৰ নৈ পাৰ হ'ব লাগিব। কিন্তু নৈ পাৰ নোহোৱা আগমুহূৰ্তত আমাৰ এই দুখন স্কুল, বাকী LP স্কুলখিনি আছে, বাকী আপোনাৰ ইয়াত মানে উচ্চ মাধ্যমিক আছে, ME স্কুল আছে। এই দুখন স্কুলতে গোটেই ল'ৰা ছোৱালীখিনি আমি ইয়াতে, কাৰণ আমাৰ নৈ পাৰ হৈ যাতে যাব নালাগে ল'ৰা ছোৱালীখিনি। তাত আমাৰ কোনো আপোনাৰ যাতায়াতৰ ব্যৱস্থা নাই, নাৱেদি পাৰ হ'ব লাগে। অলৰেডি বাৰিষাটো ভয় লাগে, আপোনালোকে এতিয়া দেখিছে ব্ৰহ্মপুত্ৰত কেনেকুৱা সোঁত, কিন্তু বাৰিষা হ'লে তাততো তেনেকুৱা। কিন্তু ল'ৰা ছোৱালীয়ে ছমাহ স্কুল কৰিবলৈ পায়, ছমাহ বন্ধ হৈ থাকে। কিন্তু বাকী আমাৰ এই ওচৰত স্কুলখন থকা দেখি মানে এতিয়া মানে নন ষ্টপ স্কুল চলি থাকে। গতিকে স্কুল দুখনো যদি গুচি যায়, স্কুললৈকে বেছি মিটাৰ নাই, 20 মিটাৰমান আছে নেকি স্কুলত পাবলৈ। গতিকে এই 20 মিটাৰটো স্কুলকেইখন নোযোৱা আগমুহূৰ্তত কিন্তু এই বস্তুটো যদি অকণমান মানে প্ৰটেকশ্যন দি ৰাখিব পাৰিবলৈ যাওঁতে, তেতিয়া স্কুলকেইখন বচাৰ সম্ভাৱনা আছে। আপোনাৰ এতিয়া ইয়াত মানে আপোনাৰ হেৰিয়াৰ পৰা শিৱসাগৰ মানে বহুতখিনি মানুহ আহিছে, জিলা উপায়ুক্তও আহি গৈছে, আহি পিনে আপোনাৰ চাই পিনে কৈছে যে পানী শুকালে বান্ধটো আমি মানে বন্ধ কৰিম, বা পানী শুকালে বন্ধ কৰিম। কিন্তু পানী নুশুকোৱাৰ আগতে মানে পানীটো শুকাই থাকে। কিন্তু এতিয়া আপোনাৰ ধৰি লওক আপোনাৰ আগষ্ট, ছেপ্টেম্বৰ, নৱেম্বৰত কাম হ'ব বুলি কৈছে। ছেপ্টেম্বৰ নৱেম্বৰলৈকে নাথাকে, আৰু খুব আপোনাৰ এসপ্তাহ নালাগে মানে এইখন স্কুল যাবলৈ বা আমাৰ মেইন ৰাস্তা আজানপীৰ দৰগাহ খাবলৈ। কিন্তু তাৰ আজানপীৰ দৰগাহ এতিয়া ডাঙৰ পানী এটা হওক, আপোনাৰ গাঁৱৰ ভিতৰত মানুহ থাকিব নোৱাৰে, এখন বালি পৰি যাব দমদমে। এইফালে আপুনি চব শ বিঘা খেতি, মানুহে মানে আমাৰ ইয়াত ধান খেতি নহয়, অকল আপোনাৰ বাম খেতিটো কৰে আৰু ধৰি লওক মাছমৰীয়া লোক চব। এতিয়া মাছও নাই, মানে গোটেই মানে মাছৰ অৱস্থা বেয়া, নৈ যেনি তেনি ফুটি দিছে, পানী কোনো মাছৰ অৱস্থা নাই। আৰু ইয়াত বাম খেতি এটা মানুহ কৰি জীৱিকা নিৰ্বাহ, কিন্তু বাম খেতি কৰিবলৈকে এতিয়া গোটেই মাটিখিনি সহায় দিলে। এতিয়া বাম খেতি কৰিব ক'ত, মানুহখিনি চলিব কিভাগে? গতিকে চৰকাৰে হয়তো এইটো সোনকালে, যিমানখিনি পাৰে সোনকালে কিবা এটা হেৰি কৰক। নোৱাৰিলে মানে আপোনাৰ ধৰি লওক মানুহখিনিক মাটি এডোখৰ ক'ৰবাত দি পেলাই সংস্থাপন দিয়াটো মানে ব্যৱস্থা কৰক। কিন্তু সংস্থাপন নকৰিলে মানে এইখিনি মানুহ মানে কোনদিনাখন কি হৈ যাব মানে মুহূৰ্তত ক'ব নোৱাৰে মানে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মুজাক্কিৰ আহমেদ।